চৰাইদেউৰ নিজ ঘৰখনতে আদি শিক্ষা গ্ৰহণ কৰা লাচিতৰ দিনত কোনো নিৰ্দিষ্ট পঢ়াশালীৰ ব্যৱস্থা নাছিল। পিতৃ-মাতৃ ওচৰ চুবুৰীয়াৰ পৰাই বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰা লাচিতৰ পিতৃ আহোম ৰাজসভাৰ বিষয়া হোৱা হেতুকে তেওঁলোকৰ ঘৰতেই আহোম ৰাজকাৰ্যক লৈ বিভিন্ন আলাপ চলিছিল। সেইবোৰ শুনি শুনিয়েই লাচিতে বুজি উঠিছিল ৰাজকাৰ্যৰ বিভিন্ন দিশ, শিকিছিল অস্ত্ৰবিদ্যা, যুদ্ধ কৰাৰ কৌশল। কৰ্মজীৱনৰ পাতনি মেলি লাচিতে প্ৰথমে ৰাজ্যমন্ত্ৰীৰ হাঁচতি ধৰা তামুলী হৈছিলগৈ। কিন্তু দক্ষতা আৰু প্ৰতিভাক কোনোবাই জানো লুকুৱাই ৰাখিব পাৰে? সেই কালত পৰিবহণৰ ব্যৱস্থা কৰা হৈছিল হাতী, ঘোঁৰা, দোলা, নাও আদিৰে। প্ৰতিটো বিভাগৰ তত্বাৱধানৰ বাবে নিয়োগ কৰা হৈছিল একোজন ব্যক্তিক। ঘোঁৰাৰ বিভাগটো পৰিছিল লাচিতৰ ওপৰত। স্বৰ্গদেৱে অলৈ তলৈ যাওঁতে বেছিভাগ ক্ষেত্ৰত ঘোঁৰাই ব্যৱহাৰ কৰিছিল। গতিকে স্বৰ্গদেৱৰ লগত ঘোঁৰাৰ দায়িত্বত থকাজনেও যাব লগাত পৰে। অতি কম দিনৰ ভিতৰতে লাচিত ৰজাৰ এক প্ৰকাৰ সাৰথি স্বৰূপ হৈ পৰে। তেওঁ নিজেই ঘোঁৰাক শিক্ষা দিব পাৰিছিল, উদণ্ড ঘোঁৰাক নিমিষতে বশ কৰিব জানিছিল। এই দক্ষতা দেখি আহোম ৰজা বা স্বৰ্গদেৱে লাচিতক নাম দিছিল ঘোঁৰা বৰুৱা। এই ঘোঁৰা বৰুৱাই স্বৰ্গদেৱৰ অধিক বিশ্বাসভাজন হৈ দুলীয়া বৰুৱা হৈছিল, যাৰ ওপৰত ন্যস্ত কৰা হয় দোলা পৰিচালনাৰ কাম। সাধাৰণতে ৰাজকোঁৱৰ বা ৰাজকুঁৱৰীসকলেহে দোলাৰে যাতায়াত কৰিছিল। দুলীয়া বৰুৱাৰ ওপৰতে নিৰ্ভৰ কৰিছিল এই কোঁৱৰ কুঁৱৰীসকলৰ নিৰাপত্তা। সেয়েহে স্বৰ্গদেৱৰ অতি বিশ্বাসভাজন লোককহে এই পদবী অৰ্পণ কৰা হৈছিল। ৰজাৰ বিশ্বাস জয় কৰি লাচিতে এই দুলীয়া বৰুৱাৰ দায়িত্ব ইমান সুন্দৰকৈ চম্ভালিছিল যে তেওঁৰ কৰ্মদক্ষতাই জয় কৰিছিল সেই সময়ৰ অসমৰ ৰজা আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহ। চক্ৰধ্বজ সিংহ যিদৰে আছিল এজন সুপ্ৰশাসক, একেদৰে আছিল অসীম স্বাধীনতাপ্ৰিয়। চলন ফুৰণ তথা কৰ্মত অদ্ভুত দক্ষতা দেখি এই চক্ৰধ্বজ সিংহই এদিন লাচিতক আহোম সেনাৰ প্ৰধান সেনাপতি পাতিছিল। এই লাচিতৰ হাতত ধৰিয়েই আহোম স্বৰ্গদেৱে পুনৰ স্বাধীনতাৰ সোৱাদ ল'ব বিচাৰিছিল। মোগল সাম্ৰাজ্যৰ পৰাধীনতাৰ শিকলিডাল ছিঙি অসম ৰাজ্যক মুক্ত কৰিব বিচাৰিছিল। কিন্তু কিয় পৰাধীন হৈ আছিল এই অসম ৰাজ্য? কোনে বান্ধি থৈ গৈছিল এই পৰাধীনতাৰ শিকলিডাল? নাম তার মীর জুমলা। নীৰৱে চাই আছিলোঁ মই মোৰ বুকুৰ আপোন এই অসমীয়াৰ ওপৰত মোগল বাদশ্বাহ ঔৰংজেবৰ বিশাল সৈন্য সামন্তৰ এই অবৰ্ণনীয় অত্যাচাৰ। মোগল সেনাপতি মীৰ জুমলাৰ সেই নিষ্ঠুৰতাক জলপ্ৰলয় মাতি আনি নিঃশেষ কৰি দিব ইচ্ছা জাগিছিল মোৰ। কিন্তু তেনে একোৱে কৰিব নোৱাৰোঁ মই, কিয়নো মই এখন নৈৰ কাম নিজৰ গতিত প্ৰবাহিত হোৱা। সময়ৰ গতি সলনি কৰিবলৈ মই অক্ষম, কিয়নো মই লুইত। এখন নৈ হোৱাৰ বাহিৰে অন্য ভূমিকা প্ৰদৰ্শনৰ অধিকাৰ নাই মোৰ। সেয়া আছিল 1662 খ্ৰীষ্টাব্দ।
মীৰ জুমলা আৰু তাৰ সামন্ত বাহিনীৰ নিষ্ঠুৰতাৰ সন্মুখত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ'ল সেই সময়ৰ আহোম ৰজা স্বৰ্গদেউ জয়ধ্বজ সিংহই। মীৰ জুমলাই কেইটামান চৰ্ত আৰোপ কৰি আহোম স্বৰ্গদেৱক মোগল বাদশ্বাহৰ কৰ্তলীয়া ৰজা পাতি অসম এৰিলে। লগত লৈ গ'ল 20,000 তোলা সোণ আৰু এক বিশাল ৰূপ ভাণ্ডাৰ, লগতে 20টা হাতী আৰু ৰজাৰ জীয়েক ৰমণী গাভৰুক। চৰ্ত আছিল আহোম স্বৰ্গদেৱে 1 লাখ টকা আৰু 90টা হাতী এবছৰৰ ভিতৰত মোগল বাদশ্বাহক দিব লাগিব। ইমানেই নহয়, প্ৰতি বছৰে 20টাকৈ হাতী চৰ্তমতে মোগল সম্ৰাটক দিব লাগিছিল আহোম স্বৰ্গদেৱে। এনে চৰ্ত বান্ধি উত্তৰে ভৰুলু নদী আৰু দক্ষিণে কলং নদীক সীমা ধাৰ্য কৰি পূবফালে আহোম ৰজা কৰ্তলীয়া হিচাপে স্থাপন কৰি গৈছিল মোগলে। নামনি অসম আছিল মোগল ৰাজ্যৰ ভিতৰত। অসম এৰাৰ সময়ত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত লুটপাট আৰু নৰসংহাৰ চলাই বিজয় উৎসৱ পালন কৰিছিল নৃশংস মীৰ জুমলাই। স্বৰ্গদেউ জয়ধ্বজ সিংহই সহিব পৰা নাছিল আহোম ৰাজ্যত মোগল সেনাৰ এই দপদপনি। সপোন দেখিছিল মোগলৰ পৰা আহোম ৰাজ্যক স্বাধীন কৰাৰ, অসমীয়াৰ গৌৰৱ আৰু অহংকাৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ। এই সপোন বুকুত বান্ধি দুচকু অশ্ৰু কণাৰে সেমেকাই শেষ নিশ্বাস এৰিলে স্বৰ্গদেউ জয়ধ্বজ সিংহই। জয়ধ্বজ সিংহৰ বিয়োগৰ পাছতেই ডা ডাঙৰীয়াসকলে আলোচনা কৰি দেও ৰজাৰ নাতি চুপুংখুকক মাতি আনি ৰজা পাতিলে। স্বৰ্গদেৱৰ আসনত বহি তেওঁ নাম ললে চক্ৰধ্বজ সিংহ। লৈ যোৱা এইবোৰ পিন্ধি মই কাৰোবাৰ অধীন হৈ থাকিব নোৱাৰো। আমাৰ দেশ এখন স্বাধীন দেশ। যদি কোনোবাই আমাৰ স্বাধীনতাত আঘাত হানিছে তেন্তে আমি প্ৰত্যাখ্যান কৰিব লাগিব। যদি কোনোবাই এখন ৰণত হৰুৱাই অসমীয়াক দুৰ্বল জাতি বুলি প্ৰমাণ কৰিব বিচাৰিছে তেন্তে আমিও আমাৰ আচল বল দেখুৱাবলৈ বাধ্য। মোগল সাম্ৰাজ্যৰ প্ৰশাসনীয় নিয়ম অনুসৰি কৰ্তলীয়া ৰজাই পিন্ধিবৰ বাবে বাদশ্বাহে শিৰপা উপহাৰ দিয়ে। এই শিৰপাও পিন্ধিব লগা হোৱাত মৰ্মান্তিক দুখ পাইছিল স্বৰ্গদেউ চক্ৰধ্বজ সিংহই। তেওঁ তয়াময়া যুদ্ধ কৰি হলেও মোগলৰ পৰাধীনতা উফৰাই পেলাবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল। সেই সময়ত গুৱাহাটীত থাকি মোগল ফৌজদাৰ সৈয়দ ফিৰোজ খাঁ আৰু সৈয়দ ছালাহে অসমত মোগলৰ শাসন চলাই আছিল। লাচিত বৰফুকনক সেনাপতি নিয়োগ কৰাৰ পিছত আহোম ৰাজসভাৰ 3গৰাকী প্ৰধান বিষয়া বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁইক মাতি আনি স্বৰ্গদেৱে হুকুম দিলে বঙালক খেদি গুৱাহাটীখন মুক্ত কৰা হওক। দায়িত্ব পৰিল লাচিতৰ ওপৰত। কিন্তু মীৰ জুমলাৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিছিল অসমৰ অৰ্থ আৰু অস্ত্ৰ ভাণ্ডাৰ। তেনে দুৰ্বল অৱস্থাৰে গুৱাহাটীৰ পৰা মোগল বাহিনীক উচ্ছেদ কৰাটো যে সম্ভৱ নহয় সেয়া খুব ভালকৈ অনুমান কৰিব পাৰিছিল আতন বুঢ়াগোহাঁয়ে। বুঢ়াগোহাঁই পদটো হ'ল আহোম ৰাজসভাৰ সৰ্বোচ্চ বিষয়াৰ পদ, সৰ্বাধিক প্ৰভাৱশালী পদ। তেনে এটা পদ দখল কৰি অহা আতন বুঢ়াগোহাঁয়ে স্বৰ্গদেৱৰ আদেশত বিব্ৰত হৈ পৰিল। স্বৰ্গদেৱৰ আদেশৰ বিপৰীত কাৰ্য কৰাটো সমীচীন নহয়। আনপিনে এই মুহূৰ্তত আহোম সেনাক ৰণাংগনলৈ ঠেলি পঠিওৱাটোও দেশৰ কাৰণে হিতকৰ নহয়। সেয়েহে আতন বুঢ়াগোহাঁয়ে সেনাপতি লাচিতক পৰিস্থিতি সম্পৰ্কে আকাৰে ইংগিতে বুজাবগৈ ক'লে, চৰায়ে গছত বাঁহ বান্ধি পোৱালি জগায়। শকত হ'লে পোৱালিটোক
ইডালে সিডালে লৈ ফুৰায় উৰিব পৰা হ'লেহে মাটিলৈ নমাই আনে নিজে আহাৰ যোগাৰ কৰিব পৰা হ'লেহে লগ এৰে আতন বুঢ়াগোহাঁয়ে এই উপমাৰে কিনো বুজাব খুজিছে সেয়া লাচিতৰ বোধগম্য নোহোৱাকৈ নাথাকিল। বুজি উঠিল স্বৰ্গদেৱেও। ইয়েৰশ্বটৰ প্ৰযোজিত অডিঅ' ছিৰিজ শৰাইঘাটৰ যুদ্ধৰ দ্বিতীয় খণ্ড শুনিলে। অনুষ্ঠানটিৰ কাৰ্যবাহী প্ৰযোজক কংকন আচাৰ্য, সহকাৰী কাৰ্যবাহী প্ৰযোজক সুদীপ্ত শৰ্মা ভৰালী, ৰচনা অভিজিত ভট্টাচাৰ্যৰ, অভিনয়ত ব্ৰহ্মপুত্ৰৰ ভূমিকাত ময়ূখ হাজৰিকা, লাচিত বৰফুকনৰ ভূমিকাত সুদীপ্ত শৰ্মা ভৰালী, ঔৰংজেবৰ ভূমিকাত দেৱাশীষ শইকীয়া, ৰামসিংহৰ ভূমিকাত সত্যজিৎ গগৈ, চক্ৰধ্বজ সিংহৰ ভূমিকাত ঋতুপৰ্ণ দাস, আতন বুঢ়াগোহাঁইৰ ভূমিকাত নয়ন প্ৰসাদ, মোমাইৰ ভূমিকাত উৎপল কুমাৰ দাস, হাংগাল ভাংগাল লস্কৰৰ ভূমিকাত খলিন জ্যোতি আৰু অন্যান্য চৰিত্ৰত হেমন্ত চাবুকধৰা আৰু হিতেশ্বৰ কলিতা, আংশিক সংগীত চয়ন আৰু বাণীবন্ধন ষ্টুডিঅ' ড্ৰিমছ আৰু মৃদুল নাথ।